সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট পালোঁ গণেশগুৰিৰ ফ্লাইঅভাৰ ছবিখনক লৈ পেলাই। তাত কিছুমান কথা মই ক'ব বিচাৰিছোঁ, তেওঁ চাগে ভুল বুজি আছে। যেনেকে ছবিখন জুবিনদাৰ দৰে হৈছে নে নাই, আৰু মই SFI নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে। সেইবোৰ একেবাৰে নহয়। মই আচৰিত হৈ গৈছোঁ যে মই SFI কেনেকে হৈ গ'লো। 50,000 মানুহৰ চাকৰি খালো বুলি কৈছে, মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহিলে বুলি কৈছে ছবিখনৰ কাৰণে, আৰু কত কি কি কথা ওলাইছে। মই তেনেই সাধাৰণ ল'ৰা, ছবি আঁকি ভাল পাওঁ, ছবি আঁকি ঘূৰি ফুৰোঁ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ, আপুনি মোক ভুলকে বুজি আছে। মই কোনো SFI নহয়। মই না আগতে কেতিয়াবা SFI আছিলোঁ, না এতিয়া হয়, না আগলৈ হ'ম। মই কোনো SFI নহয়। মই একদম মুক্ত মনৰ মানুহ, স্বাধীন চেতিয়া মানুহ, এনেকেই থাকি ভাল পাওঁ। আৰু আপুনি চাগে চে গুয়েভাৰাৰ টুপিটো পিন্ধাৰ কাৰণে SFI বুলি চাগে ভাবিছে। মই চে গুয়েভাৰাক ভাল পাওঁ কাৰণে এই টুপিটো পিন্ধিছোঁ, আৰু তেখেতক ভাল পোৱা বিভিন্ন কাৰণ আছে। আৰু কথাটোক ইমান বেছি দীঘলীয়া আপোনালোকে যাতে নকৰে, মই তাকে অনুৰোধ কৰিছোঁ। জুবিনদাৰ ছবি আমাক শান্তি আঁকিব দিয়ক। আমি কেতিয়াও বেয়া ইম্পেক্ট পেলাব চেষ্টা কৰা নাই। জুবিনদাই যি ভাল পাইছিলে, জুবিনদাই যি আদৰ্শৰ কথা কৈছিলে, আমি সেই ধৰণে সেই আদৰ্শ, সেই চিন্তাধাৰাক বুকুত লৈ পেলাই আমি এখন ধুনীয়া জুবিনদাৰ মৰমৰ অসম গঢ়াৰ আমি সপোন দেখিছোঁ। তেওঁৰ সপোন আমি সেই ধৰণে আমি পূৰণ কৰিম, সেই বুলি মই বিশ্বাস কৰোঁ।